আপুনি জানেনে আগন্তুক কেইদিনমানৰ ভিতৰত কিছুমান ৰাশিৰ জীৱনত হঠাৎ টকাৰ বৰষুণ হ'ব পাৰে? গ্ৰহ নক্ষত্ৰৰ এনে শক্তিশালী যোগ গঠিত হৈছে যিয়ে কিছুমান বিশেষ ৰাশিৰ বাবে আনএক্সপেক্টেড মানি, বোনাছ আৰু গুপ্ত সুযোগ লৈ আহিছে। কিন্তু সকলো ৰাশিৰ বাবে নহয়। মাত্ৰ 5টা ৰাশিয়ে এই শক্তিশালী ধন লাভৰ সুযোগ পাব। প্ৰশ্ন হৈছে, এই তালিকাত আপোনাৰ ৰাশি আছেনে? শেষলৈকে চাওক, কাৰণ নাম্বাৰ 1 ৰাশি আটাইতকৈ ভাগ্যশালী আৰু সেই ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। গতিকে শেষলৈকে চাই থাকক। আহক তেন্তে আৰম্ভ কৰোঁ। এই 5 ৰাশিৰ ভিতৰত 5 নম্বৰত যিটো ৰাশি আছে সেই ৰাশিটো হৈছে সিংহ ৰাশি। এই তালিকাৰ 5 নম্বৰ স্থানত থাকিলেও আপোনাৰ বাবে আহিবলগীয়া টকা পইচাৰ সুযোগ একেবাৰে অৱহেলা কৰিব নোৱাৰি। এই সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থাই দেখুৱাইছে যে আপুনি আগতে কৰা পৰিশ্ৰমৰ ফল এতিয়া ধনৰ ৰূপত ঘূৰি আহিবলৈ আৰম্ভ কৰিব। প্ৰথমতে এটা গুৰুত্বপূৰ্ণ কথা, এই ধন হঠাৎ আকাশৰ পৰা নাহে, বৰং ই আপোনাৰ আগৰ চেষ্টা, পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল। যিসকল লোকে আগতে কষ্ট কৰিছিল কিন্তু ফল পোৱা নাছিল, তেওঁলোকৰ বাবে এতিয়া টাইম চেঞ্জ হ'ব আৰম্ভ কৰিছে। এই সময়ত যি ধৰণৰ ধন লাভ হ'ব লাগে, আগতে ৰৈ থকা পে'মেণ্ট বা বাকী টকা ঘূৰি আহিব পাৰে। বোনাছ, ইনচেণ্টিভ বা এক্সট্ৰা ইনকাম পোৱাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি কৰে, চেলাৰী ইনক্ৰিমেণ্ট বা বেনিফিট পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি বিজনেছ কৰে, তেতিয়াহ'লে নতুন ক্লায়েণ্ট বা অৰ্ডাৰ আহিব পাৰে। আগতে কৰা ডিলৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। পাৰ্টনাৰশ্বিপত সৰু লাভ দেখা যাব পাৰে। কিন্তু সিংহ ৰাশিৰ বাবে এই সময়ত এটা গুৰুত্বপূৰ্ণ লেছন আছে। ধন আহিব, কিন্তু সঠিকভাৱে মেনেজ নকৰিলে ধৰি ৰাখিব নোৱাৰিব। সেয়েহে কি কৰিব লাগিব? অপ্ৰয়োজনীয় খৰচ কণ্ট্ৰল কৰক, অহেতুক স্বাপ এৰাই চলক, ছেভিং আৰম্ভ কৰক। এই সময়ত কিছুমান লোকে ইম্পালছত খৰচ কৰাৰ পিছত ৰেগ্ৰেট কৰিব পাৰে। আপুনি সেই ভুল নকৰিব। আন এটা গুৰুত্বপূৰ্ণ কথা, এই সময়ত আপুনি নতুন ইনভেষ্টমেণ্টৰ সুযোগ পাব পাৰে, কিন্তু ব্লাইণ্ড ট্ৰাষ্ট কৰি টকা নিদিব। প্ৰপাৰ চেকিং নকৰাকৈ কোনো ডিল একচেপ্ট নকৰিব। লাকি পইণ্ট কি? এই সময়ত আপুনি নিজৰ স্কিল বা টেলেণ্ট ব্যৱহাৰ কৰি ছাইড ইনকাম আৰম্ভ কৰিব পাৰে। এইটো আপোনাৰ বাবে লং টাৰ্ম বেনিফিট দিব পাৰে। মানসিকভাৱে এই সময়ত আপুনি কনফিডেন্স অনুভৱ কৰিব আৰু সেই কনফিডেন্সে আপোনাক আৰু বেছি ইনকাম অপৰচুনিটিলৈ লৈ যাব। সতৰ্কতা, অহংকাৰ নকৰিব, আনৰ কথা শুনিব। ডিচিশ্যন লোৱাৰ আগতে দুবাৰ ভাবিব, কাৰণ সিংহ ৰাশিৰ এটা স্বভাৱ খৰধৰকৈ ডিচিশ্যন লোৱা। এই সময়ত সেইটো অলপ কণ্ট্ৰল কৰিব লাগিব। এই সময়ত কি কৰিলে ধন বৃদ্ধি হ'ব? সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। পুৱা সোণালী বা ৰঙা ৰঙৰ বস্তু ব্যৱহাৰ কৰক। নিজৰ কামত ফ'কাছ ৰাখক। শেষত এটা কথা, সিংহ ৰাশি, আপুনি এই তালিকাত 5 নম্বৰত থাকিলেও আপোনাৰ ভিতৰত থকা শক্তি আৰু কনফিডেন্সে আপোনাক আগলৈ লৈ যাব পাৰে। এইটো আৰম্ভণি। সঠিকভাৱে আগবাঢ়িলে আপুনি আৰু বেছি ডাঙৰ ধন লাভৰ দিশে যাব পাৰিব। এতিয়া আহিছোঁ 4 নম্বৰ ৰাশি, নাম্বাৰ 4 ৰাশি, কন্যা ৰাশি। কন্যা ৰাশি এই তালিকাৰ 4 নম্বৰত থকাৰ অৰ্থ হৈছে আপোনাৰ বাবে টকাৰ সুযোগ আহিছে, কিন্তু সেইটো স্মাৰ্ট ডিচিশ্যন আৰু প্লেনিঙৰ ওপৰত নিৰ্ভৰ কৰিব। এই সময়ত আপুনি যিমান বুদ্ধিমত্তাৰে আগবাঢ়িব, সিমান বেছি লাভ কৰিব পাৰিব। প্ৰথমতে এটা গুৰুত্বপূৰ্ণ কথা, কন্যা ৰাশিৰ স্বভাৱতে প্ৰেক্টিকেল আৰু প্লেনিং কৰা মানুহ। এই সময়ত এই গুণেই আপোনাক ধন লাভৰ দিশে লৈ যাব। এই সময়ত কি ধৰণৰ ধন লাভ হ'ব পাৰে? সৰু সৰু ইনকাম চ'ৰ্চ বাঢ়িব পাৰে। পাৰ্ট টাইম বা ছাইড ইনকাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি কৰে, তেওঁলোকে ইনক্ৰিমেণ্ট বা বেনিফিট পাব পাৰে। যিসকলে বিজনেছ কৰে, নতুন ক্লায়েণ্ট আহিব পাৰে। সৰু কিন্তু ষ্টেডি লাভ হ'ব। পুৰণা কাষ্টমাৰৰ পৰা পুনৰ ইনকাম আহিব পাৰে। এইটো হঠাৎ ধনৰ বিস্ফোৰণ নহয়, কিন্তু ষ্টেডি মানি গ্ৰ'থ নিশ্চিত দেখা যায়। এই সময়ত আটাইতকৈ ডাঙৰ এডভান্টেজ কি? আপুনি নিজৰ ডিচিশ্যন কণ্ট্ৰল কৰিব পাৰে। মানে যিমান ভাল ডিচিশ্যন ল'ব, সিমান লাভ বাঢ়িব। কিন্তু সতৰ্কতা খুবেই গুৰুত্বপূৰ্ণ। কন্যা ৰাশিৰ এটা সমস্যা, অভাৰ থিংকিং। এই সময়ত আপুনি অতিমাত্ৰা ভাবি সুযোগ হেৰুৱাব পাৰে। সেয়েহে অতিমাত্ৰা এনালিচিছ নকৰিব।
সৰু সুযোগকো ইগনৰ নকৰিব। ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত ছেফ ইনভেষ্টমেণ্ট কৰিব, লং টাৰ্ম চিন্তা কৰিব, ৰিস্কি স্কিমৰ পৰা আঁতৰি থাকিব। এই সময়ত ছেভিং বেছি গুৰুত্বপূৰ্ণ হ'ব। যিসকলে এই সময়ত ছেভিং আৰম্ভ কৰে তেওঁলোকে ফাইনেন্সিয়েল ফিউচাৰ ষ্ট্ৰং হ'ব। লাকি পইণ্ট, এই সময়ত আপুনি নলেজ বা স্কিলৰ পৰা ধন লাভ কৰিব পাৰিব। অনলাইন কাম, টিচিং, ফ্ৰিলান্সিং এইবোৰ ক্ষেত্ৰত লাভ হ'ব পাৰে। মানসিকভাৱে এই সময়ত আপুনি প্ৰেক্টিকেল আৰু কাল্ম থাকিব, যিয়ে আপোনাক ভুল ডিচিশ্যন লোৱাৰ পৰা বচাই ৰাখিব। কি কৰিলে ধন বৃদ্ধি হ'ব? বুধবাৰে দান কৰিব, সেউজীয়া ৰঙৰ বস্তু ব্যৱহাৰ কৰক, নতুন স্কিল শিকিবলৈ চেষ্টা কৰক। গুৰুত্বপূৰ্ণ সতৰ্কতা, কাকো সহজে বিশ্বাস কৰি টকা নিদিব। লোন বা ধাৰ লোৱাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰক। শেষ কথা, কন্যা ৰাশিয়ে আপুনি যদি এই সময়ত স্মাৰ্ট প্লেনিং আৰু পেচেঞ্চ ৰাখে তেতিয়া আপুনি লাহে লাহে ডাঙৰ ফাইনেন্সিয়েল ষ্টেবিলিটি লাভ কৰিব। এইটো হৈছে ধন জমা কৰাৰ সময়। আজিৰ সৰু লাভেই কালিৰ ডাঙৰ সম্পত্তি হ'ব। এতিয়া আহিছোঁ নাম্বাৰ 3, 3 নম্বৰত থকা ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি এই তালিকাৰ 3 নম্বৰত থকাৰ অৰ্থ হৈছে আপোনাৰ জীৱনত এই সময়ত আনএক্সপেক্টেড মানি ফ্ল' আৰম্ভ হ'ব পাৰে। এইটো সেই সময় য'ত আপুনি নিজেও অবাক হ'ব পাৰে, কাৰণ টকা যি দিশৰ পৰা আহিব সেইটো আপুনি আগতে ভবাও নাছিল। প্ৰথমতে এটা গুৰুত্বপূৰ্ণ কথা, মিথুন ৰাশিৰ স্বভাৱতে ডমিনেটিক আৰু মাল্টি টেলেণ্টেড। এই সময়ত আপোনাৰ এই গুণেই আপোনাক ধন লাভৰ নতুন বাট দেখুৱাব। কি ধৰণৰ ধন লাভ হ'ব পাৰে? আনএক্সপেক্টেড চ'ৰ্চ বা ইনকাম, অনলাইন কাম বা ফ্ৰিলেন্সিঙৰ পৰা লাভ, ছাইড ইনকাম বা পাৰ্ট টাইম কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আগতে কৰা কামৰ পে'মেণ্ট হঠাৎ আহিব পাৰে। যিসকলে চাকৰি কৰে এক্সট্ৰা ইনচেণ্টিভ বা বোনাছ পোৱাৰ সম্ভাৱনা আছে। নতুন ৰেছপন্সিবিলিটিৰ সৈতে ইনকাম বাঢ়িব পাৰে। বিজনেছ কৰা লোকসকলৰ বাবে নতুন আইডিয়াৰ পৰা ইনকাম আহিব। ছ'চিয়েল মিডিয়া বা অনলাইন প্লেটফৰ্মৰ পৰা লাভ, শ্বৰ্ট টাৰ্ম ডিলৰ পৰা সৰু কিন্তু কুইক প্ৰফিট আহিব। এই সময়ৰ আটাইতকৈ ডাঙৰ শক্তি কি? অপৰচুনিটি ফ্ৰম মাল্টিপুল চ'ৰ্চ, মানে আপুনি এটা নহয় একাধিক বাটেৰে ধন লাভৰ সুযোগ পাব পাৰে। কিন্তু সতৰ্কতা খুবেই গুৰুত্বপূৰ্ণ। মিথুন ৰাশিৰ এটা স্বভাৱ একেলগে বহুতো কাম আৰম্ভ কৰা। এই সময়ত এইটো সমস্যা হ'ব পাৰে। ফ'কাছ নাথাকিলে লাভ কমি যাব। সেয়েহে এটা বা দুটা মেইন চ'ৰ্চত ফ'কাছ কৰক। সকলো সুযোগ একেলগে ধৰিবলৈ চেষ্টা নকৰিব। ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত শ্বৰ্ট টাৰ্ম লাভৰ পৰা আঁতৰি থাকক। লং টাৰ্ম প্লেনিং কৰক। নতুন অপৰচুনিটি ভালদৰে যাচাই কৰক। লাকি পইণ্ট, এই সময়ত কমিউনিকেশ্যনৰ পৰা ধন লাভ হ'ব পাৰে। কণ্টেণ্ট ক্ৰিয়েশ্যন, মাৰ্কেটিং, টিচিং, অনলাইন স্পিকিং বা এডভাইজিং, আপোনাৰ কথা কোৱাৰ ক্ষমতাই আপোনাক ইনকাম দিব পাৰে। মানসিক অৱস্থা, এই সময়ত আপুনি এনাৰ্জেটিক আৰু এক্সাইটেড থাকিব। নতুন আইডিয়া আহিব, নতুন কাম কৰিবলৈ মন যাব, কিন্তু কনচিষ্টেঞ্চি বজাই ৰখাটো খুবেই প্ৰয়োজন। কি কৰিলে ধন বৃদ্ধি হ'ব? বুধবাৰে সেউজীয়া বস্তু ব্যৱহাৰ কৰক, নতুন স্কিল শিকিবলৈ আৰম্ভ কৰক, ডেইলি প্লান বনাই কাম কৰক। গুৰুত্বপূৰ্ণ সতৰ্কতা, কাকো সহজে বিশ্বাস কৰি টকা নিদিব। ফেক অনলাইন অফাৰৰ পৰা আঁতৰি থাকক। ইম্পালচিভ স্পেণ্ডিং কণ্ট্ৰল কৰক। শেষ কথা, মিথুন ৰাশি এই সময় আপোনাৰ বাবে মাল্টিপুল ইনকাম অপৰচুনিটিৰ সময়। সঠিকভাৱে মেনেজ কৰিলে আপুনি একেলগে কেইবাটাও ইনকাম চ'ৰ্চ তৈয়াৰ কৰিব পাৰে। এইটো সেই সময় য'ত আপোনাৰ আইডিয়া আৰু স্মাৰ্ট মুভে টকাৰ ৰূপ ল'ব পাৰে। এতিয়া আহিছোঁ 2 নম্বৰ ৰাশি, নাম্বাৰ 2 ৰাশি, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি এই তালিকাৰ 2 নম্বৰত থকাৰ অৰ্থ হৈছে আপোনাৰ বাবে এই সময়ত হঠাৎ ধন লাভ আৰু গুপ্ত সুযোগ একেবাৰে শক্তিশালী ৰূপত দেখা গৈছে। এইটো সেই সময় য'ত আপুনি কম দেখা যায় কিন্তু ডাঙৰ লাভ পাব পাৰে। প্ৰথমতে এটা গুৰুত্বপূৰ্ণ কথা, বৃশ্চিক ৰাশিৰ স্বভাৱতে গভীৰ চিন্তা কৰা আৰু ষ্ট্ৰেটেজিক মানুহ। এই সময়ত আপোনাৰ এই গুণেই আপোনাক টকা পইচাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সহায় কৰিব। কি ধৰণৰ ধন লাভ হ'ব পাৰে?
হঠাৎ ধন লাভ হ'ব। গুপ্ত সুযোগ বা হিডেন ইনকাম চ'ৰ্চ, আগতে ৰৈ থকা টকা মানে ফাঁচি থকা টকা পে'মেণ্ট আহিব পাৰে। ইনভেষ্টমেণ্ট বা ডিলৰ পৰা লাভ হ'ব। যিসকলে চাকৰি কৰে চেলাৰী বেনিফিট বা বোনাছ পোৱাৰ সম্ভাৱনা আছে। নতুন অপৰচুনিটিৰ পৰা ইনকাম বাঢ়িব পাৰে। বিজনেছ কৰা লোকসকলৰ বাবে প্ৰফিটেবল ডিল ফাইনেল হ'ব পাৰে। পাৰ্টনাৰশ্বিপৰ পৰা লাভ হ'ব। নিউ ক্লায়েণ্ট বা প্ৰজেক্ট বা ছাডেন ইনকাম আহিব। এই সময়ত আটাইতকৈ ডাঙৰ শক্তি কি? হিডেন অপৰচুনিটি, মানে সকলো সুযোগ স্পষ্ট নাথাকিব, কিন্তু যিসকলে স্মাৰ্টভাৱে চিন্তা কৰে তেওঁলোকে ডাঙৰ লাভ কৰিব। কিন্তু সতৰ্কতা খুবেই গুৰুত্বপূৰ্ণ। বৃশ্চিক ৰাশিৰ এটা স্বভাৱ অতিমাত্ৰাৰ ৰিস্ক লোৱা বা ডিচিশ্যন লোৱা। এই সময়ত এইটো কণ্ট্ৰল কৰিব লাগিব। সেয়েহে হাই ৰিস্ক ইনভেষ্টমেণ্ট নকৰিব। ইম'চনেল ডিচিশ্যন নল'ব। সকলো কথা গোপনে ৰাখিব। ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত লং টাৰ্ম বেনিফিট চিন্তা কৰক। ছেফ প্লেনিং ৰাখক। কুইক প্ৰফিটৰ লোভ নকৰিব। লাকি পইণ্ট, এই সময়ত গুপ্ত জ্ঞান বা ডিপ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা ধন লাভ হ'ব পাৰে। ৰিচাৰ্চ বেছড কাম কৰক। এনালাইচিছ ষ্ট্ৰেটেজি ৰিলেটেড কাম। আপুনি যিমান গভীৰভাৱে চিন্তা কৰিব সিমান লাভ বাঢ়িব। মানসিক অৱস্থা, এই সময়ত আপুনি ভিতৰৰ পৰা শক্তিশালী অনুভৱ কৰিব। ইনটিউশ্যন ষ্ট্ৰং হ'ব। ডিচিশ্যন মেকিং গভীৰ হ'ব। এই ইনটিউশ্যন সঠিকভাৱে ব্যৱহাৰ কৰিলে ধন লাভ নিশ্চিত। কি কৰিলে ধন বৃদ্ধি হ'ব? মঙলবাৰে দান কৰক। ৰঙা বা খয়েৰী ৰঙৰ বস্তু ব্যৱহাৰ কৰক। ধ্যান কৰক। গুৰুত্বপূৰ্ণ সতৰ্কতা, কাকো নিজৰ প্লান সহজে নক'ব। ট্ৰাষ্ট ইছ্যু কণ্ট্ৰল কৰক। অবৈধ পৰা আঁতৰি থাকক। শেষ কথা, বৃশ্চিক ৰাশি, এই সময় আপোনাৰ বাবে হিডেন মানি পাৱাৰ সময়। আপুনি যদি সঠিকভাৱে সুযোগ চিনিব পাৰে তেতিয়া আপুনি অতি ডাঙৰ লাভ কৰিব পাৰে। সকলো দেখিবলৈ নাথাকে, দেখা নাপায়, কিন্তু বুজিবলৈ জানিলে ধন আপোনাৰ হাততেই আহিব। নাম্বাৰ 1 ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি এই তালিকাৰ নাম্বাৰ 1 স্থানত থকাৰ অৰ্থ এটাই, এই সময়ত আপোনাৰ বাবে সৰ্বাধিক শক্তিশালী ধন লাভৰ সময়। এইটো সাধাৰণ প্ৰেডিকশ্যন নহয়। এইটো সেই সময় য'ত আপোনাৰ জীৱনত ছাডেন মানি, বিগ অপৰচুনিটি আৰু ফাইনেন্সিয়েল ব্ৰেকথ্ৰুত একেলগে আহিব পাৰে। প্ৰথমতে এটা গুৰুত্বপূৰ্ণ কথা, এই ধন কেৱল সৰু লাভ নহয়, কিছুমান লোকৰ বাবে এইটো লাইফ চেঞ্জিং মানি ফেচ হ'ব পাৰে। কি ধৰণৰ ধন লাভ হ'ব পাৰে? হঠাৎ ধন লাভ হ'ব, বোনাছ বা ইনচেণ্টিভ বা বিগ পে'মেণ্ট, নতুন ইনকাম চ'ৰ্চ খুলিব পাৰে। লং টাৰ্ম অপৰচুনিটি যি ভৱিষ্যতে ডাঙৰ ধন দিব। যিসকলে চাকৰি কৰে প্ৰমোশ্যন, ইনচেণ্টিভ বা ষ্ট্ৰং চেঞ্জ আহিব। কোম্পানীৰ পৰা বেনিফিট, ৰিৱাৰ্ড পাব। নতুন ৰ'ল য'ত ইনকাম বেছি থাকিব। বিজনেছ কৰা লোকসকলৰ বাবে ডাঙৰ ডিল ফাইনেল হ'ব পাৰে। নতুন ক্লায়েণ্ট বা কাষ্টমাৰ পাব পাৰে। প্ৰফিট হঠাৎ বাঢ়ি যাব পাৰে। এই সময়ত আটাইতকৈ ডাঙৰ শক্তি কি? ব্ৰেকথ্ৰুত এনাৰ্জি, মানে আগতে যি কামত ৰিজাল্ট পোৱা নাছিল এতিয়া হঠাৎ ছাকচেছ হ'ব পাৰে। আপোনাৰ ষ্ট্ৰাক ইনকাম বা ফাইনেন্সিয়েল প্ৰব্লেম ছল্ভ হ'ব পাৰে। কিন্তু সতৰ্কতা খুবেই গুৰুত্বপূৰ্ণ। কুম্ভ ৰাশিৰ বাবে এই সময়ত অপৰচুনিটি বেছি আহিব, কিন্তু সকলো সুযোগ ভাল নহয়। সেয়েহে ব্লাইণ্ড ট্ৰাষ্ট নকৰিব। ডকুমেণ্টছ ভালদৰে চাব। ভাল মানুহৰ লগত পাৰ্টনাৰশ্বিপ নকৰিব। ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত স্মাৰ্ট ইনভেষ্টমেণ্ট কৰক। এক্সপাৰ্ট বা এডভাইচ ল'ব পাৰে। লং টাৰ্ম প্লেনিং কৰক। এই সময়ত লোৱা সঠিক ডিচিশ্যনে বহু বছৰলৈ ধন দিব পাৰে। লাকি পইণ্ট, নেটৱৰ্কিঙৰ ওপৰত ধন লাভ হ'ব পাৰে। নতুন মানুহৰ লগত সংযোগে অপৰচুনিটি দিব। টেকন'লজি, অনলাইন প্লেটফৰ্ম, ইন'ভেশ্যন, এইবোৰৰ পৰা লাভ হ'ব পাৰে। মানসিক অৱস্থা, এই সময়ত আপুনি ভিতৰৰ পৰা এটা নতুন কনফিডেন্স অনুভৱ কৰিব। ডিচিশ্যন লোৱাৰ সাহস বাঢ়িব। ৰিস্কি লোৱাৰ মন হ'ব, কিন্তু কণ্ট্ৰল কৰিব লাগিব। কি কৰিলে ধন বৃদ্ধি হ'ব? শনিবাৰে দান কৰক। নীলা বা ক'লা ৰঙৰ বস্তু ব্যৱহাৰ কৰক। নতুন আইডিয়াৰ ওপৰত কাম আৰম্ভ কৰক। গুৰুত্বপূৰ্ণ সতৰ্কতা, অহংকাৰ নকৰিব। সকলো লাভ একেলগে খৰচ নকৰিব। ছেভিং আৰু ইনভেষ্টমেণ্ট বেলেঞ্চ বজাই ৰাখিব।
শেষ কথা, কুম্ভ ৰাশি এই সময় আপোনাৰ বাবে মানি এক্সপ্ল'জন ফেজ। যদি আপুনি সঠিকভাৱে সুযোগ ধৰিব পাৰে তেতিয়া এই সময় আপোনাৰ জীৱনৰ ফাইনেন্সিয়েল ডেষ্টিনি সম্পূৰ্ণ সলনি কৰিব পাৰে। এইটো কেৱল ধন লাভৰ সময় নহয়, এইটো আপোনাৰ জীৱনক নতুন স্তৰলৈ লৈ যোৱাৰ সুযোগ। এয়া আছিল সেই 5টা ৰাশি যাৰ বাবে আগন্তুক সময়ত টকাৰ শক্তিশালী যোগ দেখা গৈছে। সিংহ, কন্যা, মিথুন, বৃশ্চিক আৰু আটাইতকৈ শক্তিশালী ৰাশিটো হৈছে কুম্ভ ৰাশি।